মই যেটো দেখিছোঁ শোণিতপুৰৰ ভিতৰতে এইটো এটা বৰ শ্ৰেষ্ঠ অনুষ্ঠান আৰু কেন্দুগুৰি থান হাজাৰ হাজাৰ ভক্ত ইয়াত আগমন হয় প্ৰতি বছৰে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ পৰিছে আৰু সেই ৰূপালী বৰ্ষত আজি নতুন সিংহাসনো প্ৰতিষ্ঠা কৰা হৈছে বিভিন্ন তোৰণ আদি ইয়াত প্ৰতিষ্ঠা কৰিছে বিভিন্ন ভক্ত বৈষ্ণৱসকলে ইয়াতে দান দক্ষিণা আদি কৰি সমস্ত দিছে আৰু এইটোৱে হৈছে মানুহৰ মানৱতা আৰু ভগত প্ৰেমৰ এক নিৰন্ত উদাহৰণ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিটো বৈষ্ণৱ ধৰ্ম আমাক আগবঢ়াই দি পেলাই যি মানুহবিলাকক এটা শৃংখলাবদ্ধভাৱে মানুহক সৃষ্টি কৰিলে আৰু শৃংখলাবদ্ধভাৱে মানুহক আগবঢ়াই লৈ যোৱা যিটো মানসিকতা সেই মানসিকতাৰ ওপৰত ভিত্তি কৰি আমি ক'ব বিচাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এজন মহাপুৰুষ আৰু তেখেতৰ কাৰণে আজি অসমীয়া জাতিটো এটা বিশ্বত তেখেতে এটা জালিকটা হীৰাৰ দৰে জিলিকি আছে য'ত মহাপুৰুষ জনাৰ এই কৰ্মৰ ওপৰত জ্যোতিপ্ৰসাদ আগৰৱালাদেও বিভিন্নভাৱে কৈ থৈ গৈছে গতিকে আজি মই এই আমাৰ কেন্দুগুৰি থানৰ সমস্ত ভক্ত বৈষ্ণৱসকলক আশীৰ্বাদ কৰোঁ যাতে যুগ যুগ ধৰি গুৰুজনাৰ এই ধৰ্মকীৰ্ত কৰি মহাপাল নাম কৰি যেন ভগৱন্তই সকলোকে যাতে আশীৰ্বাদ কৰে যাতে তেওঁলোক আগুৱাই যায় ধৰ্ম ব্যভিচাৰ নাশ হওক সমস্ত নাশ হওক এই নাশ হৈ যুৱ প্ৰজন্মক যাতে ধৰ্মত দীক্ষিত কৰিব পাৰে তাৰ কাৰণে কৃপা কৰক কৃষ্ণ হয় আপোনাৰ ৰভাতলৰ পৰা আজি শ্ৰী শ্ৰী কেন্দুগুৰি বুঢ়াদলগুৰি থানৰ ৰূপালী জয়ন্তী প্ৰতিষ্ঠা হৈছে ইয়াত ভক্তপ্ৰাণ ৰাইজৰ সমাগম ভক্তপ্ৰাণ ৰাইজৰ সেৱা আশীৰ্বাদ লৈ পেলাই আজি ৰূপালী জয়ন্তী আমি 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ এই ৰূপালী জয়ন্তীৰ মাধ্যমেৰে অসমৰ সকলো কোণালৈকে এই বুঢ়াডাঙৰীয়া থানৰ বিস্তৃত শক্তি বিয়পি পৰে তাৰ প্ৰাৰ্থনাৰে আজি আপোনালোকৰ NDTV আমি আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ আজি যেহেতু 2000 চনত আমি আৰম্ভ কৰিছিলোঁ শ্ৰী শ্ৰী কেন্দুগুৰি বুঢ়াডাঙৰীয়া থানৰ নাম মহোৎসৱ আজি আমাৰ 25টা বছৰ অতিক্ৰম কৰিছে আজি যেটো মানে গ্ৰাছৰুট লেভেলৰ পৰা আজি আমি এইটো পৰ্যায় পাইছোঁহি অশেষ কষ্ট কৰি আজি আমি 2024 বৰ্ষত ৰূপালী জয়ন্ত মহাসমাৰোহে পালনামভাগ আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ আমাৰ 3 দিনীয়া কাৰ্যসূচী আমাৰ এই প্ৰথম দিনা আজি ভাগৱত যাত্ৰা তাৰপিছত পতাকা উত্তোলন সিংহাসন প্ৰতিষ্ঠা আৰু এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ'ব কাইলৈ সম্পূৰ্ণ দিন হ'ব পালনাম মহোৎসৱ তাৰ তৃতীয় দিনা হ'ব আমাৰ এখনি ভাওনা অনুষ্ঠিত কৰিছোঁ নিসিংহ মুৰাৰী অভিনেতা আমি বাহিৰৰ পৰাই নিমন্ত্ৰণ কৰিছোঁ আমাৰ দায়িত্ব লৈছে আমাৰ পৰিচালনাত শ্ৰী শ্ৰী শ্ৰীকুমাৰ বৰুৱা তেখেতে সকলো মানুহ নিমন্ত্ৰণ দি পেলাই আমাৰ ভাওনাখন উদযাপন কৰিব ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী